আমি ভৱেশ দাক ভাল পাওঁ, হেমন্ত বিশ্বক ভাল পাওঁ। আমাক হেমন্ত বিশ্বই ভৱেশ দাই বহুতখিনি কৰিছে, সেইকাৰণে আমি নিজকে ওলাই আছোঁ ৰাইজখন গোটত। আমি নিজে নিজে পচিয়াই দি নিজে নিজকে খাম। আমি ভৱেশ দাৰ কোনো পচিয়া নালাগে, একো নালাগে। আমি জান পান দি ভাল পাওঁ, সেইকাৰণে আমি ভৱেশ দাৰ কাৰণে ওলাই আছোঁ। জয় হ'ব, নিশ্চয় জয় হ'ব। আমি গোট 209 নম্বৰ গোটৰ পৰাই কৈছোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। নাই আচলতে আমাৰ ৰাইজসকলে যিখিনি আমাৰ ইয়াতে আজি আপুনি মানুহ দেখা পাইছে, নিশ্চয় ভৱেশ কলিতাৰ কাৰণে আমাৰ বিৰোধীয়ে বাদ নেদেখা পৰিস্থিতি কৰিছে আমাৰ ৰাইজে নিজে। আমি একোজন চবেই ভৱেশ কলিতা, আমাক ভৱেশ দাক নালাগে কৈছে। ভৱেশ দাক আমাক নালাগে, ভৱেশ দাক আমাৰ যোৱাৰ পিছত লাগে। ভৱেশ দাক এতিয়া নালাগে। ভৱেশ দাৰ কাৰণে বোলে 1,50,000 বোলে মানুহ আছে ভৱেশ কলিতাৰ কাৰণে প্ৰচাৰ চলাৰ কাৰণে। আৰু ভোট কিমান হ'ব ভাবছো আপুনি? ভৱেশ কলিতাৰ কাৰণে 1,05,000 কৰ্মী আছে, লগতে একোজন এইবিলাকো কৰ্মী আমাৰ যিবিলাক জনসাধাৰণ হৈছে আপুনি সেইবিলাকৰ এজন ভৱেশ কলিতাৰ কৰ্মী, বিজেপিৰ কৰ্মী। এতিয়া আৰু কি বিৰোধী পাৰ্টীৰ কথা কিবা আছে নেকি? আপুনি দেখা পাইছে বিৰোধী ক'ত আজি আমাৰ 1.5 লাখ ভোটত জয় হ'ব, 1,50,000 বেছি হৈ যাব। আমাৰ ধৰি লওক আমাৰ হেমন্ত বিশ্ব শৰ্মাত এটা ভোটত যোৱা বেছি হৈ যাব পাৰে। সেনেকুৱা আমি ৰাইজে ভৱেশ কলিতাৰ মানে সেনেকুৱা কথা নকয় পাইছোঁ। আমি কৈছোঁ, আমি ৰাইজে নিজে কৈছোঁ ভৱেশ কলিতাই হেমন্ত বিশ্ব শৰ্মাত এটা ভোটত হ'লে বেছিকৈ যোৱা হ'ব। এইটো আমাৰ ৰাইজৰ দাবী, মোৰ দাবী। আমাৰ গোটেই ৰাইজে আপুনি সুধিব পাৰে, কাৰোবাক সুধিলে হয় নে নহয়? নমস্কাৰ। আজি আমি 209 নম্বৰ বুথত সমূহ কৰ্মকৰ্তা তথা ৰাইজ ওলাই আহিছে, বিশেষকৈ ভৱেশ কলিতা ডাঙৰীয়াৰ কাৰণে। আমি ভৱেশ কলিতা ডাঙৰীয়া যিহেতুকে আমাৰ ইয়াতেলৈ আমি ভোট দিব পৰা নাই তেখেতক, তথাপিতো আমাৰ যিখিনি উন্নয়ন কৰিছে আমাৰ গাঁৱৰ, আমাৰ হাজো সমষ্টিত আছিলোঁ আগতে, এতিয়া ৰঙিয়া সমষ্টিত অন্তৰ্ভুক্ত হ'লোঁ। অন্তৰ্ভুক্ত হোৱাৰ পিছত আমাৰ গাঁৱৰ যিবিলাক নামঘৰ আদি ৰাস্তা হওক সকলো উন্নয়ন কৰিছে। সেইকাৰণে আজি সৰ্বসাধাৰণ ৰাইজ ওলাই আহিছে। আজি স্বতঃস্ফূৰ্তভাৱে কোনো খৰচ নোহোৱাকৈ নিজৰ খৰচত ওলাই আহি প্ৰচেছন কৰিছে। তেখেতসকলে পইচা উঠাই কিনে এটা খানাও পাতিছে, ইয়াতে খানা খাব আজি মানে এটা উৎসৱ মুখৰ পৰিৱেশ হৈছে। আমি ভৱেশ কলিতাক অসমৰ ভিতৰত মাৰ্জিনত 1 নম্বৰত আমি ৰাখিব বিচাৰিছোঁ, আৰু সেইটো সম্ভৱ হ'ব বুলি আমি আশা ৰাখিছোঁ। সকলোৱে আজি ওলাই আহিছে, মহিলাসকল সকলোৱে আহিছে, ইয়াত বুলি নহয়, বাক্তা বুলি নহয়। আমি আজি ৰঙিয়া সমষ্টিৰ বিভিন্ন অঞ্চলত মহিলা সমাজৰ পুৰুষ হওক ডেকা হওক সকলোৱে আজি ভৱেশ কলিতাৰ কাৰণে ওলাই আহিছে। বিজেপিক ভাল পায়, তথাপি ভৱেশ কলিতাই বিশেষভাৱে ভাল পায়। আমাৰ যুৱ প্ৰজন্মই আমি বিশেষভাৱে লাগি আছোঁ ভৱেশ কলিতাৰ কাৰণে। যেন সকলোৱে যেন হেমন্ত বিশ্ব শৰ্মাটো 1 নম্বৰত থাকক, তাৰ ভিতৰত ভৱেশ কলিতা তাৰ অন্যতম হিচাপে থাকক বুলি আমাৰ সকলোৰে দাবী এটা। কি উন্নয়ন কৰিছে বাক্তা অঞ্চলত? আমাৰ বিভিন্ন ধৰণৰ যিবিলাক সা সমস্যা থাকে, আমাৰ বিশেষকৈ সময় খুব কম পাইছে। আমি যিহেতুকে তেখেতৰ যদিও ৰঙিয়া সমষ্টিৰ বিধায়ক হয়, আমাৰ কিন্তু আমাৰ MLA এতিয়ালৈকে হোৱা নাই, কাৰণ তেখেতক ভোট দিয়া নাই। তথাপিতো আমাৰ যিবিলাক নামঘৰ বিভিন্ন ধৰণৰ ভিতৰত ৰাস্তা পদূলি আদি কৰি, আৰু আমাৰ ৰাইজৰ সমস্যা যিবিলাক থাকে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত অনুষ্ঠানবিলাকত তেখেতৰ যদি ঘৰত যায় বা তেখেতৰ কাৰোবাৰ গা বেয়া কিবা থাকে, স্বাস্থ্যজনিত কাৰণত থাকে, তেখেতক নিশ্চয় সহায় কৰে। আৰু এতিয়ালৈকে কোনো বিমুখ হৈ অহা নাই আমাৰ গাঁৱৰ পৰা। বিশেষভাৱে বিপুল ভোটত জয় হ'ব ভৱেশ কলিতা। 209 নং বুথৰ সমূহ আইমাতৃসকল তথা বুথৰ সভাপতি সম্পাদকসমূহে আমি ভৱেশ কলিতা দাদাৰ হৈ প্ৰচাৰ চলাইছোঁ। তেখেতে আমাৰ MLA নহ'লেও আমাৰ এই বৃহত্তৰ বাক্তা অঞ্চলত 18টাকৈ নামঘৰ দিছে, আৰু আমাৰ জগাধাত্ৰী বৃহত্তৰ জগাধাত্ৰী পূজা মণ্ডপত 10 লাখকৈ টকা দিছে। আমাৰ মহেশ গোসাঁই থানত 5 লাখ টকা দিছে। গতিকে তেখেতে কলিতা সমাজ নামঘৰত তেখেতে 5 লাখ টকা দিছে। গতিকে আমাৰ বিধায়ক নহওঁতে তেখেতে আমাক যিমানখিনি অনুদান আগবঢ়াইছে, আমি ভাবিছোঁ ভৱিষ্যতে তেখেতে আমাৰ এই অঞ্চলত, আমাৰ এই দুখীয়া অঞ্চলত তেখেতে ইয়াতকৈ আৰু বহুত উন্নত কৰিব। সেয়ে আমাৰ আজি সকলো আইমাতৃ ওলাই আহিছে, সকলো আইমাতৃয়ে অনুদান আঁচনি পাইছে তেখেতৰ নেতৃত্বতে। আমি তেখেতক বিপুল ভোটত জয়যুক্ত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।